মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 2ৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন নাম্বাৰ হৈছে 2 আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান 32। এইটো এটা ধুনীয়া কবিতা হয়। এই কবিতাটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। লেটছ ৰিচাইট। আহা আমি আবৃত্তি কৰোঁ। কবিতাখনৰ নাম হৈছে কি? কবলাৰ কবলাৰ। Cobbler, cobbler, mend my shoe. Get it done by 2:30. Stitch it up and stitch it down. Then I will give you half a crown. Cobbler, cobbler, mend my shoe. Get it done by 2:30. Cobbler, cobbler, mend my shoe. Get it done by 2:30. Stitch it up and stitch it down. Then I'll give you half a crown. Then I'll give you half a crown. এতিয়া আমি ইয়াৰ অসমীয়া অৰ্থ জানিম। কি কৈছে? কবলাৰ কবলাৰ। কবলাৰ মানে হৈছে কি? মুচি। এই মানুহজন হৈছে কি? কবলাৰ মানে মুচি। যিজনে জোতা ঠিক কৰে তাক কি কয়? কবলাৰ। কবলাৰ কবলাৰ মেণ্ট মাই শ্বু। শ্বু মানে হৈছে কি? জোতা। আৰু মেণ্ট মানে হৈছে কি? মেৰামতি কৰা বা ঠিক কৰা। মানে কবলাৰ কবলাৰ মোৰ জোতা ঠিক কৰি দিয়া। গেট ইট ডান বাই 2:30। 2:30 মানে হৈছে 2:30 বাজি। মানে 2:30ৰ ভিতৰত মোৰ জোতা ঠিক কৰি দিয়া। ষ্টিচ ইট আপ এণ্ড ষ্টিচ ইট ডাউন। ষ্টিচ মানে হৈছে কি? চিলাই কৰা। মানে যেতিয়া আমি বেজিৰে চিলাই কৰোঁ তেতিয়া আমি এবাৰ ওপৰ ফালে দিওঁ, তাৰপিছত আমি তলফালে দিওঁ। আপ মানে হৈছে ওপৰত। ষ্টিচ ইট আপ এণ্ড ষ্টিচ ইট ডাউন। ডাউন মানে হৈছে তলত। দেন আই উইল গিভ ইউ হাফ এ ক্ৰাউন। দেন মানে হৈছে কি? তেতিয়া। তেতিয়াহে মই তোমাক মোৰ মুকুটৰ আধা অংশ দিম। ক্ৰাউন মানে হৈছে কি? ক্ৰাউন মানে হৈছে মুকুট। মূৰত যে পিন্ধে এইটো হৈছে কি? ক্ৰাউন। বা তেতিয়াহে মই তোমাক অলপ পইচা দিম। Cobbler, cobbler, mend my shoe. Get it done by 2:30. Get it done by 2:30. Stitch it up and stitch it down. Stitch it up and stitch it down. Then I will give you half a crown. Cobbler, cobbler, mend my shoe. Get it done by 2:30. Stitch it up and stitch it down. Then I will give you half a crown.